মানে গাইছ আজি প্ৰথম মানে পুলি এতিয়া লাই লগাইছোঁ আৰু যাত্ৰা কৰিছোঁ বুলি ক'লেও লাই লগোৱা অকণ হেঙা ক ভাই অলপ হেঙা ক হ'ব এতিয়া ইয়াত দেখিছে আপোনালোকে পুলি সৰু সৰু হৈ আছে লগাইছোঁ এইফালে ইয়াত লাই পুলি আমি 200-300মান লগাম বুলি ভাবিছোঁ যিহেতুকে অকল ঘৰত খাবলৈ কাৰণে আৰু বজাৰ কাৰণে নহয় অকল ঘৰৰ কাৰণে লাই মূলা এইটো মোৰ একদম প্ৰিয় খাদ্য বুলি ক'ব লাগিব এইফালে ভাই এতিয়া ৰুই আহি আছে তো মই এনেই পাতি চাতি অলপ বনাই দিছোঁ এইফালে পুলিখিনি ঘূৰাই এনে আনি লৈছোঁ দেখিছেনে এইফালে ভাই এতিয়া গৈ পেলাই খুচি খুচি দিছে পুলিটো ৰুব ধুনীয়াকৈ ৰুই মেলি দিব লাগিব অলপ বেছি দি আছে এইকেইদিন সেইকাৰণে অকণমান ঢাকি মেলি থ'ব লাগিব কল দং দি মেলি আৰু আজি লাই পুলি ৰোৱা আমাৰ প্ৰথম যাত্ৰা আৰু দেখিছেনে আজি অকণমান অহা দেৰি হৈ গ'ল আৰু যিহেতুকে ঘৰত আলহী আছিলে এতিয়া সময় প্ৰায় 4টামান বাজিয়ে গ'ল আৰু অকণমান ঠাণ্ডা হৈছে বাৰু এতিয়া ধুমা ধুম ৰুবলগীয়া হৈছে নহ'লে দেৰি হ'ল এইফালে দেখিছেনে আপোনালোকে এইফালে ৰুই আহি আছোঁ লাই পুলিখিনি সৰু হয় অকণমান সৰু সৰু হৈ আছে তথাপিতো ৰুই দিছোঁ অকণমান আগতীয়াকৈ খাওঁ বুলি আৰু যদি আপোনালোকে খাওঁ বুলি ভাবে লাই আমাৰ পৰা নি কিনে খাব পাৰে আহিব নহ'লে কণ্টেক্ট কৰিব লাইক কমেণ্ট কৰিব আৰু লাই যদি লাগে আপোনালোকক এইফালে দেখিছেনে এনেকৈ ৰুই আহিছোঁ বেছি নহয় ইয়াত খুব 300মান পুলি ৰুম আমি অকল ঘৰত খাবলৈ যাম এতিয়া ধুমা ধুম ৰুই আছোঁ একদম দেৰি হৈছে আজি উপায় নাই সময়টো অকণমান বেছি দেৰিকৈ আহিলোঁ বুলি ক'ব লাগিব আজি দব আনিব যাবি আনিব লাগিব তেতিয়া জানো এইটো ভাই ৰুই আছে লাই পুলি আৰু এইফালে আমাৰ মেম আছে পুলি দি গৈছে আৰু একদম মানে গৰম উঠিছে একদম ঘাম একদম পানী টুক টুককৈ পৰি গৈছে মানে গাই ৰাতিপুৱা আহি গ'লোঁ এতিয়া আমি জলপান খাবলৈ এইফালে দংখিনি গুচাই আছোঁ ইয়াত দেখিছে কল আৰু ভাইহঁতে পূৰা এতিয়া গুচাই আছে দৈ লগত মানে যোৱাকালি আমি লাই পুলি ৰুই থৈ গৈছিলোঁ আৰু পুলিখিনি যিহেতুকে এতিয়া ৰ'দ দিলে অকণমান গৰমত হেৰি হৈ যাব পুলিটো সেইকাৰণে মানে ঢাকি থৈ গৈছোঁ এতিয়া কল দং দি কিনে ইয়াত কল দং দি দিছোঁ দেখিছেনে বেছি লগোৱা নাই 300-400মান পুলি লগাইছোঁ ইয়াত লাই এইফালে ভাইহঁতে উখুৱাইছে এতিয়া দং গুণ মানে আমি ফ্ৰেঞ্চবিন গুটি অলপ আজি ৰুম তাৰমানে 1 কেজি 1 কেজিমান গুটি ৰুব লাগিব আৰু সেইকাৰণে আজি ৰাতিপুৱা আহি গ'লোঁ নহ'লে অকণমান দেৰি হ'লে ৰ'দ চ'দ ওলাই গৰম হৈ যাব ধুমা ধুম এতিয়া লাগি ল'ব লাগিব ঠাণ্ডা হৈ থাকোঁতে এইটো ভাই এইটো টাকলা এবাৰ এটা পূজা চাব অলপ দূৰলৈ লৈ যাম কৈছোঁ গুৱাহাটীলৈ হে তিনিচুকীয়া নহয় গুৱাহাটী গুৱাহাটীলৈ লৈ যাব লাগিব এটা পূজা চাবলৈ এতিয়া ধুমা ধুম সেইকাৰণে কামখিনি কৰি মেলি আজৰি হৈ লৈছোঁ মানে গাইছ এতিয়া বাৰীত কাম চাম অকণমান চাহ খাবলৈ বুলি বহিলোঁ ঘৰতে এই ৰুটি আনিছে আমাৰ এয়া দেখিছেনে আপোনালোকে ৰুটি কেনেকুৱা ষ্টাইলটো এইটো আমাৰ মানে বেলেগ এটা ষ্টাইলত বনাইছে ৰুটি পুৰি আৰু এয়া দেখিছে এইটো ষ্টাইলত আপোনালোকে ৰুটি খাই পাইছে নাই আমাৰ মানে পটাখন বেলা ষ্টাইলটো বেলেগ হয় সেইকাৰণে এনেকুৱা হৈ যায় এতিয়া চাহ খাব বহিলোঁ এইফালে আলু ভাজি পৰঠা তাৰপিছত আৰু কেইটামান আছে এইফালে পিছফালে সেইকেইটা অহা নাই আৰু এতিয়া আমি বহি মেলি অকণমান চাহ তাহ খাই লওঁ আপোনালোকে চাই থাকিব ৰুটি চুকীয়া ৰুটি মানে গাইছ আজি আমি ফ্ৰেঞ্চবিন গুটি ৰুবলৈ আৰু এতিয়া যিহেতুকে ফ্ৰেঞ্চবিন অকণমান আগতীয়া হৈ আছে বৰষুণ চৰষুণ দিলে ফ্ৰেঞ্চবিনৰ বহুত ব্লাড লাগি যায় সেইকাৰণে আমি মানে মাটি টুকুৰাটোত ভেটি তুলি লৈছোঁ আৰু এইফালে দেখিছে এতিয়া ভেটি ইয়াত তুলি লৈছোঁ এনেকৈ তুলি আহি আছোঁ এতিয়া ভেটিৰ ওপৰৰ পৰাহে আমি ফ্ৰেঞ্চবিন গুটিখিনি ৰুম হয় নহয় ভাই কি হ'ব আগত কঙা এইডোখৰ জেগাত আমাৰ 1 কেজিমান গুটি ফ্ৰেঞ্চবিন ধৰিব সিমানখিনিয়ে লগাম বুলি কৈছোঁ যিহেতুকে ছিঙিব আমনি হয় আৰু যেনে এতিয়া ভেটি চুটি তুলি আৰু ধুনীয়াকৈ
ওখ কৰি লৈছোঁ যাতে বৰষুণ দিলেও পানী জাম নহয়। জাম হ'লেও মানে এইটো গুৰিটোত যদি নপৰে হেৰি পানী ডুবি নাথাকে তেতিয়া ফ্ৰেঞ্চবিনখন অকণমান লাইটৰ পৰা বাচিব। সেইবাবেহে আমি এতিয়া ভেটি চেটি তুলি লৈছোঁ। এফালৰ পৰা তুলি আহিছোঁ। আমি প্ৰায় এফালৰ পৰা 20 লাইন 25 লাইনমান এনেকৈ তুলি আহিছোঁ। ইয়াত এডোবা সৰুকৈ আছে এনেকৈ কৰি মেট ৰুম আমি ফ্ৰেঞ্চবিন লগত আছে ভাই সিহঁতি আৰু সিহঁতিও তুলি দিছে আৰু সিহঁতৰ মাটি ৰুম মই অকণমান এতিয়া হাল বাই দিছোঁ। এতিয়া সেইকাৰণে আৰু মোৰ ভেটি চেটিখিনি তুলি দিছে ন। সেয়া এতিয়া আজি যিহেতুকে বতৰটো অকণমান ডাৱৰী কৈছে বৰষুণ দি দিব নেকি। যদি বৰষুণ দিয়ে ৰোৱা নহ'ব। বৰষুণ নিদিলেহে পিছ টাইম গোটেইখিনি ৰুম। এতিয়া অকল ভেটিবোৰ তুলি থৈ গৈছোঁ। এতিয়া ভেটিবোৰ দেখিছেনে আপোনালোকে? এটা এনেকৈ ভেটি ওখ কৰি দিছোঁ। এনেকৈ কেমেৰাত তেতিয়া ধৰিব নোৱাৰিব। দেখিছে নহয়? পটাপট লাগি লওঁ আৰু আমাৰ 10 পাতিমান চপাব লাগিব আৰু চপোৱাৰ লগে লগে হৈ যাব আমাৰ কাম আজি দিনটোলৈ শেষ। আৰু মানে এনেকৈ ভেটি যদি চপাই লোৱা হয় আৰু পিছলৈ আকৌ মানে মাটি চাটি গছখনত চপাই নিদিলেও হ'ব। আৰু সেইকাৰণেহে এতিয়াই চপাই লৈছোঁ। পিছত অকল বন চনবোৰ হাতে উজাৰি মেলি দিলেও হ'ব। সেয়া ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ আজি আমি দিনটোত কি কাম কৰি আছোঁ। সেইফালে এটা ভেন্দি আমাৰ এইকেইদিন গুটি ৰোৱা পুলি ৰোৱা সেইবোৰে কাম হৈ আছে। যিহেতু এতিয়া খৰালি ছিজন আৰু শাক চব্জি খেতি কৰা ছিজন হয়। এতিয়া সেইকাৰণে গুটি পুলি ৰোৱা সেইবোৰে কাম হৈ আছে। সাৰ জাবৰ দিয়া গুটি পুলি ৰোৱা সেইফালে আমাৰ বেঙেনা লাগি আছে। সেইখিনি ছিঙি আছোঁ। এতিয়া সেইফালে আমি ফ্ৰেঞ্চবিনৰ কাৰণে মাটিৰ ভেটিবোৰ তুলি আছোঁ। এতিয়া গাইছে কিজানি আপোনালোকে এতিয়া আমি লাই পুলি ৰুইছিলোঁ আৰু লাই পুলি ৰোৱাখিনিত এতিয়া ৰ'দ দিছে। সেইকাৰণে আমি এনেকৈ ঢাকি মেলি এতিয়া থৈ গৈছোঁ। আৰু পিছ টাইম আকৌ দাঙি দিম। ৰাতি নিয়ৰ পৰিব পুলিখন ধুনীয়া হৈ থাকিব। ইয়াতে কল তেনেকৈ ঢকুৱা দি দিছোঁ। সেইখিনি মানে গাইজ আজি আমি এতিয়া বিন গুটি ৰুবলৈ আহিলোঁ। আৰু এপেকেট আছে ইয়াত মানে 1 কেজি গুটি লৈ আনিছোঁ। ইয়াত আধা কেজি আছে। এইটো সৰুটো পেঞ্চিল বিনটো হয়। আৰু ইয়াত আধা কিলো আছে আৰু ইয়াত আধা কিলো মানে 1 কিলোমান গুটি এতিয়া বিন নহয় তেতিয়া আকৌ তাৰমানে আনি মেলি লগাব লাগিব। আজি 1 কিলোটো লগাই লওঁ ধোঁৱা ধুম এতিয়া ঘৰৰ পৰা আহি গ'লো। আজি মানে আমি বিন গুটি ৰুব এক চাৰজনীকো লৈ আহিছোঁ। এয়া গোটেইখিনি আৰু ৰুম ধুমা ধুম ৰুই মেলি শেষ কৰিব লাগিব। ৰাতিপুৱা হাল চাল বাই গুটি চুটি তুলি থৈছোঁ আপোনালোকক দেখাইছিলোঁ। এতিয়া সেইডোখৰ জেগাতে আমি বিনখিনি ৰুম হয় নাই হয় ৰুবি এইখিনি দেখিছে ন বিন গুটি একদম পেঞ্চিল বিনটো হয়। আৰু এইখিনি গুটি এতিয়া আমি লগামগৈ। কিমানখিনি যায় লগাম আৰু এনেকৈ এডোবা এটা আছে লগাবলৈ আগতীয়াকৈ লগাইছোঁ। মানে গাইজ আমাৰ আজি ফ্ৰেঞ্চবিন গুটি ৰোৱা একদম পূৰা ধুমা ধুম লগাই আছোঁ। আৰু এতিয়া এইফালে লগাই আহি আছে গুটি মানে গুটি দি আহি আছে পাতি পাতি আৰু ধুমা ধুম ৰুই শেষ কৰি লওঁ কৈছোঁ। এইফালে এনেকৈ এডোবা লগাম আমি এতিয়া 1 কেজিমান গুটি ইয়াত ধৰিব বুলি ভাবিছোঁ। ধৰে নধৰে যদি বেছি হয় একো নাই। কম হ'লে এতিয়া আকৌ আনি মেলি লগাব লাগিব। এতিয়া গুটি দেখিছেনে হাতে হাতে লৈ পূৰা ৰোৱাত ব্যস্ত হৈ আছে চবে। আহি পেলাই বাই আছে এনেকৈ কৰি লগাই আহি আছোঁ। ৰাতিপুৱা এইখিনি মাটি চাটি চপাই মেলি থৈ গৈছিলোঁ। আৰু এতিয়া ভেটি তুলি কিনে ৰুইছোঁ। যিহেতুকে বৰষুণ চৰষুণ দি দিলে গুটিবোৰ বেয়া হৈ যাব। সেইকাৰণে আৰু হেৰি ধুমা ধুম ৰুই লওঁ আৰু সন্ধিয়া নহওঁতে মানে